মদ খোৱা ব্যক্তিজনে আৰু আপুনি কিবা ভাল অনুষ্ঠান পাতক পিকে গৈ ক'তনো মদ আছে সেইটোৱে বিচাৰিবলৈ যাব আমাৰ কথাৰে কথা কয় নাই বোলে হেন যিমান ওপৰত নুৰক সদায় বোলে মৰা হতহে চকু এই স্থানতহে ভগৱান জাগ্ৰত হৈ আছে মোৰ নিজৰ ঘৰখনৰ গোসাঁই ঘৰত নাই মোৰ কাষৰ গাঁৱৰ গোসাঁই ঘৰ নামঘৰ ভাগিত নাই ও আঁতৰ ক'ৰবাতহে আছে এই ভাৱনাটো ভুল ক্ষমা এনেও নহয় ক্ষমাও এটা পৰ্যায়লৈকেহে যদি ক্ষমা ভাৱটো কাৰোবাৰ দুৰ্বলতা বুলি ভবা হৈছে সেইখিনিত কিন্তু ক্ষমা নাই কাৰণ ভগৱন্তয়ো সেইটো দেখুৱাইছে ভগৱন্ত কৃষ্ণই নিজে জগতৰ ঈশ্বৰ হৈ দুৰ্যোধনৰ ওচৰলৈ সন্ধি কৰিবলৈ গৈছিল হয়নে আৰু গৈ পেলাই বিশেষ একো বিচৰাও নাছিল পাণ্ডৱৰ পাঁচখন গাঁওহে বিচাৰিছিল দুৰ্যোধনে ভাবিলে কি এওঁলোক দুৰ্বল কাৰণ এটা ভিক্ষা বিচাৰিছে নিজকে শক্তিশালী বুজাবলৈ গৈ পেলাই অভিমানত ক'লে কি বেজি আগত উঠা মাটি কোনো নিদু বিনা যুদ্ধে তেতিয়া কিন্তু ভগৱন্তক ক্ষমা কৰা নাই তেতিয়া যুদ্ধ প্ৰয়োজন হৈ পৰিছিল তাৰ পৰা মই এইটো ক'ব বিচৰা নাই যে কোনোবাই সেই ধৈৰ্যৰ সীমাটো পৰিত্যাগ কৰিলে আমি একদম দা কোঠাৰ লৈ খেদা মাৰি আহিম এতিয়া যে যুদ্ধই প্ৰযোজ্য হ'ব এতিয়া আমাৰ হাতত অথৰিটি নাই যে আমি লাঠি জোং লৈ পেলাই কাৰোবাৰ সৈতে যুঁজ কৰিম সেই অথৰিটিটো আইনৰ আছে আইনৰ ওচৰ যাব লাগিব আৰু দ্বিতীয়তে ভক্তজনে যদি নিজৰ দৃষ্টিৰে চাই তেতিয়াতো তেওঁ এইটো ভাবিব তেওঁ মোক বহুত কিবা কিবি ক'লে ভগৱন্তলৈ মই দিছোঁ সেইকণ ধৈৰ্যটো লাগিব বিদুৰৰ সামৰ্থ্য আছিল বিদুৰ এজন মহান যোদ্ধা আছিল যেতিয়া ভগৱন্তৰ বিষয়ে সেই দুৰ্যোধনে অপমানসূচক বাক্য কৈছিল তেতিয়াও বিদুৰে নিজৰ ধনুত টংকাৰ দিব পাৰিলেহেঁতেন দিলে জানো নাই দিয়া নীৰৱে সেই স্থান পৰিত্যাগ কৰি গুচি আহিলে হয়নে ভক্তৰ লক্ষণ সেইখিনিতে ভক্তই ওলোটাই পেলাই যুক্তি তৰ্ক কৰিবলৈ নাযায় কাৰণ জানে তেওঁ কৈ লাভ নাই জড়বুদ্ধি যেনেদৰে এবাৰ ৰাৱণক গৈ পেলাই আপোনাৰ দূত এজনে খবৰ দিলেগৈ যে আপুনি ইমান ৰামৰ শত্ৰুতা আচৰণ কৰিছে আচল শত্ৰুচোন আপোনাৰ নিজৰ ঘৰতে আছে বোলে কেনেকৈ আপোনাৰ ভাতৃ বিভীষণ বোলে কিয় ক'লে ৰামক বোলে উপাসনা কৰা বাদ দিয়ক আপোনাৰ ৰাজ্যত একমাত্ৰ এটা ঘৰেই আছে গোটেই ঘৰটোত ৰাম নাম লিখি পেলাই গোটেই ঘৰটোত তেওঁ ৰামৰ ভক্তি কৰিছে ৰাৱণৰ খং উঠিল ৰজা সকলো সময়তো সকলো চাবলৈ সময় নাথাকে বিভীষণৰ ঘৰ চাবলৈ দেখিলে যে গোটেই ঘৰৰ উদ্ধ বা মুঠতে ৰাম নাম লিখি থৈছে ৰাৱণৰ উঠিলেই খং যে আচল শত্ৰুচোন তই মোৰ ঘৰতে বহি আছ মোৰ শত্ৰুৰ নাম মোৰ ৰাজ্যত লিখি থৈছ বিভীষণে বৰ ধুনীয়া খুহুতীয়া প্ৰসংগ এটা কৈছে বোলে দাদা নাই লিখা নহয় তেতিয়া ৰাৱণে ক'লে বোলে কি মিছা কথা ক'বলৈ আহিছা মোৰ সন্মুখত গোটেইখন ৰাম নাম লিখা আছে মোৰ শত্ৰুৰ নাম লিখি থোৱা আছে তেতিয়া বিভীষণে বোলে দাদা আপুনি ভুল বুজিছে মই আপোনাৰ শত্ৰুৰ নাম লিখা নাই ৰাম মানে হৈছে ৰাৱণ মই মানে মন্দোদৰী মই আপোনালোক দুজনৰ কথাই লিখিছোঁ ৰাৱণে তেতিয়া মানি ল'লে এইটো খুহুতীয়া এটা প্ৰসংগ মানে যাৰ বুদ্ধিটো যেনেকুৱা তাক তেনেকৈ বুজাব লাগিব তেওঁক যুক্তি তৰ্ক ৰাৱণক এতিয়া ৰাম নামৰ মহিমা বুজিবলৈ গ'লে এখন বিভীষণৰ সৈতে যুদ্ধ কৰিব আৰু যুদ্ধ কৰিলে ভক্ত শক্তি ক্ষয় হ'ব তাতকৈ সেইটোত সময় নষ্ট কৰাতকৈ যাৰ বুদ্ধি যেনেকুৱা তেওঁক তেনেকৈ কৈ নিজৰ উপাসনা চলাই নিয়ে সেইটো হৈছে ভক্তজনৰ সিদ্ধান্ত হয়নে কাৰণ বৰ বেছিকৈ যুক্তি কৰিবলৈ গ'লে কোনেও মানি নলয় নহয় মই আপোনাৰ কথাটো মানি লওঁ আপুনি মোৰ কথাটো মানি নলয় সেইকাৰণে যিজনে যেনেকৈ বুজি পাইছে আৰু সময় আহিলে এটা কথা ভক্তি মাৰ্গত সদায় যুগ যুগ ধৰি প্ৰমাণিত হৈ আহিছে যেতিয়ালৈকে মানে ঈশ্বৰে নিবিচাৰে তেতিয়ালৈকে কোনেও কাকো বুজাই একো দিব নোৱাৰে আমি যিমানেই শাস্ত্ৰ চৰ্চা নকৰোঁ যিমানেই পণ্ডিত হৈ নাযাওঁ কিয় যেতিয়ালৈকে ঈশ্বৰে নিবিচাৰে কাষতে পায়ো পোৱা সম্ভৱ নহয় প্ৰহ্লাদৰ বাকী কেইজন ভাই ককাই পালে জানো একে পিতৃয়ে সন্তানচোন একেলগতে খেলা ধূলা কৰি জন্ম হৈছিল নাপালে নহয় বিপ্ৰ দামোদৰ ইমান সমৰ্পণ হোৱাত বাকীসকল গোপপালকে পালে জানো যদিও গোপপালকৰ ভক্তি বহুত উচ্চ আমি সেইটো সাধাৰণ মানুহৰ সৈতে তুলনা কৰিব নোৱাৰোঁ কিন্তু বিপ্ৰ দামোদৰ যিটো ভাৱ সেইটো অন্যসকল গোপপালকে পালে জানো কিন্তু একেলগতে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছিল নহয়নে ভগৱন্তৰ অষ্টভাৰ্যাচোন ভগৱন্তৰ লগতেই আছিল বিপ্ৰ দামোদৰ সেই ভাৱটো তেওঁলোকে জানো পালে গোপীসকল ব্ৰজবাসী লোকসকল গোপীসকলৰ ভাৱ ক'ত আৰু তাৰ ব্যতিৰেকে ব্ৰজবাসীসকলৰ যদিও ব্ৰজবাসী প্ৰতিজন ব্ৰজত জন্ম লাভ কৰা প্ৰতিজোপা বৃক্ষৰ মূল্যই বহুত অধিক যে ভক্ত উদ্ধৱে শেষত প্ৰাৰ্থনা কৰিছিল যে প্ৰভু যে ব্ৰজধাৱত মই সামান্য লতা এডাল হৈ সামান্য তৃণ এডাল লৈ জন্ম লাভ কৰিব বিচাৰিছোঁ যদি মোৰ পৰৱৰ্তী জন্ম হয় বোলে কিয় যাতে সেই ব্ৰজত বাস কৰা ভক্তসকলৰ ধূলি মোৰ শৰীৰত পৰি মই সদায় তোমাৰ ভক্তিৰ প্ৰাপ্ত হ'ব পাৰোঁ
কিন্তু ক'ব বিচৰা হৈছে কি যেতিয়ালৈকে ভগৱন্তই নিদিয়ে, কাৰণ দুৰ্লভ বুলি কোৱা হৈছে ন ভক্তি, তেওঁ দিব লাগিব, তেওঁ দিলেহে জীৱৰ অন্তৰত সেই ভাৱটো অহা সম্ভৱ। আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰোঁ যে প্ৰভু তুমি তোমাৰ মই ভক্তি কৰিব পৰাকৈ অকণমান ভাৱধাৰা তুমি মোৰ জীৱনত দিয়া। আজিকালি দেখা যায় যে চাবচোন এনেকুৱা এটা মই কথা প্ৰসংগত কৈছোঁ আৰু ট্ৰেণ্ড এটা চলিছে আপোনাৰ মানে ভয়তে, মৃত্যু ভয়তে হওক, গ্ৰহদুখ কালদুখৰ ভয়তে হওক বহুসকলে হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিছে। আগতে ইমান নাছিল, ঠিকেই আছে, সেইটো ভুল বুলি ক'বলৈ যোৱা নাই, কিন্তু কিয় যায় হনুমন্তৰ ওচৰলৈ কি যে কিয় আমি সাধাৰণ উদ্দেশ্য এটা লৈ যাওঁ যে মোৰ কিবা এটা ধৰি লওক গ্ৰহদুখ কালদুখ এটা নষ্ট হওক বা ধৰি লওক মই সংকটৰ পৰা যে উদ্ধাৰ হওঁ, নহয়নে? এইবিলাকতো সৰু কথা। হনুমন্তৰ ওচৰলৈ যদি যোৱা হৈছে, তেওঁক যদি প্ৰাৰ্থনা কৰা হৈছে, তেতিয়াহ'লে এইটো প্ৰাৰ্থনা কৰিবলৈ যে তেওঁ ঈশ্বৰ এজন পৰম ভক্ত, শুদ্ধ ভক্ত, গতিকে তেওঁক প্ৰাৰ্থনা কৰিব লাগে যে তুমি যে ভগৱন্তৰ ৰামৰ প্ৰতি ইমান ভক্তি প্ৰকাশ, তাক যৎকিঞ্চিতমান অকণমান মোক দিয়াচোন, মোক ভক্তি মাৰ্গটোত আগবাঢ়িবলৈ মোক মাৰ্গদৰ্শন কৰাচোন। সেয়া আচল প্ৰাৰ্থনা, নহয়নে? আমি যাওঁ কি আচল বস্তুবিলাক মানে বাদ দি পেলাই অপ্ৰয়োজনীয় কিছুমান কথা লৈ সংকটৰ পৰাটো স্বভাৱতে আমি উদ্ধাৰ কৰি আছোঁ, নহ'লে চাওকচোন পদে পদে বিপদ। কেনেকুৱা পদে পদে বিপদ বুলি কৈছোঁ? উশাহ নিশাহ ল'বলৈ যদি 1 ছেকেণ্ডলৈও পাহৰি থাকোঁ তেতিয়াহ'লে কম ডাঙৰ কথা হ'বনে? এইখিনিতে মৃত হৈ যাব। উদ্ধাৰ কৰি আছে নে ঈশ্বৰে ইচ্ছা কৰি আছে কাৰণে শৰীৰটো চলি আছে, বেলেগকৈ আমি প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নাই, মাত্ৰ ভাৱটো ৰাখিব লাগে। তেওঁ জানে, এইটো নহয় যে বোলে আমুকলৈ গৈছিলোঁ তাত সেৱা কৰিলে মনোকামনা সিদ্ধ হয়, সেইটো বিষয়ত মই বৰ বেছি সোমাবলৈ নাযাওঁ, কাৰণ সকলোৰে দৃষ্টিকোণবিলাক বেলেগ বেলেগ। মাত্ৰ ভক্তি মাৰ্গৰ দৃষ্টিৰ ফালৰ পৰা এটা কথাই ক'ব বিচৰা হৈছে যে কোনোবা নিৰ্দিষ্ট এটা স্থানলৈ গৈ উপাসনা কৰিলে যে মনোকামনা সিদ্ধি হয়, তাত সেইখন জাগ্ৰত স্থান, সেই কথাটো ক'লে কিন্তু ভক্তি নাহে। কাৰণ ল'ৰা ছোৱালীয়ে মাক দেউতাকক ক'ব যে মা দেউতা মোক এইটো বস্তু লাগে, মাক দেউতাকে জানে নহয় দিব লাগে নে নালাগে। মাক দেউতাকে যদি ল'ৰা ছোৱালীক বস্তুটো গোটাই নিদিয়ে, তেতিয়াহ'লে ল'ৰা ছোৱালী এইটো ক'ব নি মোক গোটাই নিদিলে যেতিয়া মই মা দেউতাক নামানো, এইটোতো নকয়। ঠিক তেনেদৰে এই স্থানতহে ভগৱান জাগ্ৰত হৈ আছে, মোৰ নিজৰ ঘৰখনৰ গোসাঁই ঘৰত নাই, মোৰ কাষৰ গাঁৱৰ গোসাঁই ঘৰ নামঘৰ ভাগিত নাই, আঁতৰ ক'ৰবাতহে আছে, এই ভাৱনাটো ভুল। শ্ৰদ্ধা সকলোৰে প্ৰতি হওক, নহয়নে? শ্ৰদ্ধা সকলোৰে প্ৰতি থাকক, কিন্তু যদি মই নিজৰ ঘৰখনত থকা গোসাঁই ঠাইডোখৰ উপেক্ষা কৰি বহুত দূৰলৈ যাওঁ, সেই কথাটোত এইটো ভবাটো ভুল যে তাতহে ভগৱান জাগ্ৰত ৰূপত আছে। ভগৱন্ত ইয়াতো আছে তাতো আছে, তালৈও যাওক, তাতো কোনো বাধা নাই, কিন্তু অন্ততঃ নিজৰ ঘৰখনত থকা উপাস্য বা গোসাঁই ঘৰখনতো মূৰ দুৱাৰ ব্যৱস্থাটো লাগিব, সদায় তাত নিত্য উপাসনা লাগিব, নহয়নে? বিশ্বাসটোতো লাগিব। কিন্তু যদি ইয়াত নাই তাতহে বেছিকৈ আছে বুলি কওঁ, তেতিয়াতো এইটো জড়বুদ্ধি হ'ব, ভগৱন্ত ইয়াত কমকৈ আছে তাত বেছিকৈ আছে। এইটো কথা সুকীয়া যে বিশেষ নামঘৰ এভাগত কি হয়, বিভিন্ন স্থানৰ ভক্তসকলৰ সমাগম হয়, তাত এটা বিশেষ পৰিৱেশ পোৱা যায়, সেইটো কথা সুকীয়া, নহয়নে? যেনেদৰে ভাদ মাহত আমাৰ ৰাইজসকল যায় বিভিন্ন নামঘৰ সত্ৰানুষ্ঠানলৈ, তাত ভক্তসকলৰ সমাৱেশ ঘটে, সেইটো দৰ্শন সুকীয়া, নহয়নে? সেইটো মই নাই মানে আঁতৰাবলৈ বা সেইটো নৎসাত কৰিবলৈ যোৱা নাই, কিন্তু তাৰ লগতে সেই স্থানলৈ যোৱাৰ লগে লগে নিত্য নৈমিত্তিক নিজৰ ঘৰখনত থকা গোসাঁই ঠাইখনতো সদায় দৈনন্দিন উপাসনাকণ লাগিব, কাৰণ বিনা উপাসনাত ঈশ্বৰক পাব নোৱাৰি। প্ৰমাণ স্বয়ং ভক্ত ধ্ৰুৱ 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি যোৱা নাছিল জানো? নাৰদদেৱটো বৈকুণ্ঠৰ পৰাই আহিছিল, এই সৰু ল'ৰাটোৱে কি নীতি নিয়ম পালন কৰিব, এইটোনো কি ভকতি কৰিব। আজিকালি কিছুসকলে কয় নহয়, এইটো বয়সনো ভকতি কৰা বয়স নে, এইটো বয়সতনো কি কৰিব। কিন্তু ভক্ত ধ্ৰুৱলৈ চাওকচোন, 5 বছৰ বয়সতে যেতিয়া ওলাই গৈছে, নাৰদদেৱক কৈছিলেহি নহয় যে বোপাই তুমি কেনেকৈ পাৰিবা, তেতিয়া ভক্ত ধ্ৰুৱই কি ক'লে, প্ৰভু আপোনাৰ সংগ যেতিয়া পাইছোঁ আপুনি মাৰ্গদৰ্শন কৰক, আপুনি মাৰ্গদৰ্শন কৰিলে মই নিশ্চয় ভগৱন্তক উপাসনা কৰিব পাৰিম। 6 মাহলৈকে নিৰাহাৰে আছে, নহয়নে? আমি অলপ সময় নিৰাহাৰে থাকিব নোৱাৰোঁ, নহয়নে? খোৱা বস্তু যোগাৰ নহ'লেতো নামঘৰলৈ অহাই বন্ধ কৰি দিম আমি, হয়নে? সেইটোও লাগিব, কাৰণ শৰীৰটো আছে যেতিয়া। ফুটা নাৱেতো আপোনাৰ সাগৰখন পাৰ হ'ব নোৱাৰি, কিন্তু তাত অধিক গুৰুত্ব তাতো দিলেতো নহ'ব। বোলে আমুকত ভাগৱত পাতিছিলে, ভাল লাগিলে দেই, বইল ভাতকেইটা খাই ভাল লাগিলে, ধুনীয়াকৈ ঘিউ দি দিছিলে, কেতিয়াবা এনেকুৱা ক'ৰবাত আলোচনা হৈ যায়, কিন্তু তাত কিনো গালে,
কিনো পঢ়িলে পাঠ দৰকাৰণে ভাল লাগিলে আৰু পাঠকি দুজন ক'ৰবানো আহিছিলে জানো ধুনীয়াকৈ পাঠ কৰিলে ভাল লাগিলে সেই ভাল লাগিলেই নহ'ব ন গানটো শুনিও ভাল লাগে তাৰপৰা কি শিকিলোঁ কিবা এটা ভাৱনাটো লৈ উভতি যাব লাগিব নহয়নে এয়াও প্ৰসাদ যিদৰে ধৰি লওক আমাৰ ঈশ্বৰক অৰ্চনা কৰি দিয়া কেঁচা বুট মগুকেইটা ঈশ্বৰৰ প্ৰসাদ ঠিক তেনে যে আমি যে সংগ পাইছোঁ মনটোৱে যদি ঈশ্বৰৰ কথা এটা কিবা এটা চিন্তা কৰিছোঁ সেয়াও ঈশ্বৰৰ প্ৰসাদ ঈশ্বৰে দিছে কাৰণে আপুনি চিন্তা কৰিব পাৰিছে ঈশ্বৰে নিদিলে ঈশ্বৰৰ বিষয়ে চিন্তা কৰা সম্ভৱো নহয় কাৰণ এতিয়া মনলৈ অহাটো ডাঙৰ কথা নহয় কিন্তু ইয়াত মহাজনৰ মনলৈও মনলৈ আহিব কাৰণ ইয়াত এটা পৰিৱেশ আছে ঘৰত কেতিয়াবা অকলে বহি থাকোঁতে ভগৱানৰ কথা মনলৈ আহিছেনে ভগৱানৰ স্বৰূপটো মনলৈ আহিছেনে সেইটোহে আচল কথা একান্ত ভাৱত থাকোঁতে যেতিয়া অকলে আছোঁ অকলে থাকোঁতে মনলৈ কি চিন্তন আহিছে কাৰণ শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থটো স্মৰণ আৰু চিন্তনতহে প্ৰকাশ পাইছে শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যা আচন মিত্ৰে তত্ত্ব জ্ঞান পূৰ্ণ বোধস্য লক্ষণ প্ৰথমতে শুনি তাক মনন কৰিব লাগিব মনত চিন্তা কৰিব লাগিব তাৰপিছত নিদিধ্যাসন পুনৰ পুনৰ তাইক অভ্যাস আৰু সেই অভ্যাসৰ জৰিয়তে পূৰ্ণ বোধ পূৰ্ণ জ্ঞান প্ৰাপ্তি হ'ব তাৰ পাছত জীৱই মুক্তিৰ অধিকাৰী হ'ব আৰু ইয়াৰ পাছত যেতিয়া সেই যদুবীৰসকলে সেই সমুদ্ৰৰ তীৰতে নিজৰ শৰীৰ ত্যাগ কৰিলে সেই যদুবীৰসকলৰ তেনে অৱস্থা দেখি ভগৱন্তৰ জ্যেষ্ঠ ভাতৃস্বৰূপ অনন্তদেৱেও যোগ বলেৰে স্থানে গমন কৰিলে তাৰপিছত ভগৱন্তই দেখুৱাই লোকৰ ভাৱতে এটা দুখ মনেৰে সেই কাষতে থকা জংঘলৰ এটি সামান্য সৰু অশ্বত বৃক্ষ আহঁত পুলিৰ তলতে খন্তেক সময় বহি বিশ্ৰাম কৰিছিল নহয়নে এই কথা সকলোৱে জানে আৰু সেইখিনি সময়তে বাওঁ ভৰিৰ ওপৰত ভগৱন্তই সোঁ ভৰি তুলি বহুতে আঁতৰৰ পৰা সেই বনতে প্ৰৱেশ কৰিছিল ব্যাধে ভগৱন্তৰ সেই অৰুণ চৰণ আঁতৰৰ পৰা জুপুৰিৰ আঁৰত হৰিণৰ মুখ যেন দেখি তাকে উদ্দেশ্য কৰি শৰ নিক্ষেপ কৰিলে আৰু সেই শৰ আহি পেলাই ভগৱন্তৰ চৰণত লাগিলেহি তেতিয়া ৰজা পৰীক্ষিতে শংকা প্ৰকাশ কৰিছে শুকদেৱৰ সন্মুখত যে প্ৰভু যিজনা ভগৱন্তক পুতনাই জন্ম হোৱা এসপ্তাহ হোৱা নে পুতনাই বধ কৰিবলৈ গৈ বধ কৰিব নোৱাৰিলে কোনো অস্ত্ৰ শস্ত্ৰও ব্যৱহাৰ নকৰিলে নাবালক অৱস্থাতেই যিজনা ভগৱন্ত কৃষ্ণই পুতনাক বধ কৰিলে শকতাসুৰক বধ কৰিলে শিশুকালতে অঘাসুৰ বকাসুৰক বধ কৰিলে বিনা অস্ত্ৰতে কংসক বধ কৰিলে সেইজনা ভগৱন্তৰ চৰণত ব্যাধৰ শৰে কেনেকৈ আঘাতপ্ৰাপ্ত কৰিব পাৰিলে তেতিয়া সেই শুকদেৱে ৰজা পৰীক্ষিতৰ আগত কৈছে যে সেয়া ভগৱন্তৰ লীলা কিয় ভগৱন্তৰ লীলা কাৰণ সেই ব্যাধেই পূৰ্বজনমত অংগত আছিল অংগতক ভগৱন্তই কথা দি থৈছিল যে এই জনমত মই তোমাৰ পিতৃক বধ কৰিলোঁ অহা জনমত তোমাৰ জৰিয়তে মই বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিম আৰু দ্বিতীয়তে সংসাৰলৈ আহিছে যেতিয়া সংসাৰ এৰাৰ মাধ্যম এটা লাগিব আৰু সংসাৰ মাধ্যম ৰূপত সেই ব্যাধক গ্ৰহণ কৰিলে আমি ব্যাধ হোৱাহেঁতেন কি বুলি কৈছোঁ লে চেই কৰিলোঁহেঁতেন চিকাৰীটো ভগৱন্তক চাওকচোন চাবলৈ গ'লে ভাল পাত্ৰ এটাওতো তোমাৰ ঋষিমুনি এজনৰ সতেওতো যাবলৈ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন নাই কৰা তাৰ পৰা কি দেখুৱাইছে ভগৱন্তই কেতিয়াও ভেদ দৃষ্টি নাই ৰখা চিকাৰী হ'ল বুলি ভগৱন্তইতো এনেকৈ ভাবিব পাৰে এই চিকাৰী যেতিয়া মাছে মঙহে এইবিলাক আপোনাৰ চিকাৰ কৰি ফুৰে কাঁড়ডাল অপবিত্ৰ হ'ব আকৌ তাৰ কাঁড়ডালৰ জৰিয়তে মই কিয় স্পৰ্শ কৰিবলৈ দিম মোক দিয়াহেঁতেন মই চুলোহেঁতেন নে মই জঁপিয়াই দিলোঁহেঁতেন ভগৱন্তই সেইটো নাই কৰা তাৰ পৰা মই এইটো কথা ক'বলৈ যোৱা নাই বিচাৰ শৌচ অশৌচ সদাচাৰ ব্যভিচাৰৰ আছে বিচাৰ কোনজন ব্যক্তি ক'ৰ পৰা আহিছে তাৰ নাই নহয়নে কাৰণ তাৰ আটাইতকৈ ডাঙৰ উদাহৰণটো পোৱা যায় মই কথা প্ৰসংগত কৈছোঁ যে আমাৰ এই ভাগৱত পৰম্পৰা এইখন ভাৰতৰ বৈষ্ণৱ পৰম্পৰা যিসকল পূৰ্বৰ সন্ত মহন্ত হৈ গৈছে তেওঁলোক কিমান মহান আছিল আজিৰ পৰা 2000 বছৰ আগতে যেতিয়া প্ৰথম আদি শংকৰাচাৰ্যৰ আৱিৰ্ভাৱ হৈছিল আদি শংকৰাচাৰ্য যেতিয়া দক্ষিণ ভাৰতৰ পৰা আহি কাশীত উপস্থিত হৈছিলহি কাশীত উপস্থিত হওঁতে কি হৈছিল লগতে তেওঁ শিষ্যসকলো গৈ আছিল শিষ্যসকল যাওঁতে কি হৈছিল সন্মুখৰ পৰা এজন চাণ্ডালে শ্মশানৰ পৰা চাণ্ডালজন আহি আছিল আহি থাকোঁতে শিষ্যসকলে ক'লে যে গুৰু আহিছে ৰাস্তাটোৰ পৰা আঁতৰি দে তেতিয়া চাণ্ডালজন আঁতৰি নিদিলে তেনেকুৱাতে গৈ পেলাই শংকৰাচাৰ্যও সেইখিনি সময়ত উপস্থিত হ'লগৈ উপস্থিত হোৱাৰ পাছত ক'লে যে তুমি আঁতৰি দিয়া তেতিয়া চাণ্ডালজনে ক'লে যে কিয় আঁতৰিবলৈ কৈছে বোলে তুমি অপবিত্ৰ স্থানৰ পৰা আহিছা তেতিয়া চাণ্ডালজনে সেই আদি শংকৰাচাৰ্যক প্ৰণাম জনাই ক'লে বোলে গুৰুজন আপুনিতো শাস্ত্ৰৰ জ্ঞাতা শাস্ত্ৰৰ সকলো দিশ জানে
আপুনি যে মোক আঁতৰিবলৈ কৈছে, মোক বুলি আপুনি কাক সম্বোধন কৰিছে? এই মাংস পিণ্ডৰে ভৰা এই শৰীৰটোক নে এই শৰীৰটোৰ ভিতৰত বিদ্যমান হৈ থকা আত্মা, কাক আঁতৰিবলৈ কৈছে? শুনিবলৈ এইটো অদ্ভুত লাগে, কাৰণ সাধাৰণ শুনা ব্যক্তি এজনে ভাবে এইখানো কি কথা কৈ দিলে, কিন্তু চাবলৈ ভাবি চাওক যে কিমান ডাঙৰ কথাটো কৈছে, যে শৰীৰটোৰ কথা কৈছে আঁতৰিবলৈ কৈছে নে শৰীৰটোৰ ভিতৰত বহি থকা চাণ্ডাল ভিতৰত বহি থকা আত্মাৰ কথা কৈছে। কাৰণ এই কথাটো দুজন ব্যক্তিয়ে সহজ ভাৱত বুজিব পাৰে, এজনৰ যাৰ মনত সৰলতা আছে আৰু দ্বিতীয়জন হৈছে যিজন উপনিষদৰ জ্ঞানত পৰম পাৰ্গত। মধ্যমজনে ধৰিব নোৱাৰে, মধ্যমজনে ভাবে এইটোনো কি ডাঙৰ কথা ক'লে। তাৰ পৰা ক'লে বোলে মই তোমাৰ শৰীৰটোক আঁতৰিবলৈ কৈছোঁ, আত্মাক আঁতৰিবলৈ কোৱা নাই, কাৰণ তুমি অপবিত্ৰ স্থানৰ পৰা আহিছা, বিভিন্ন অপবিত্ৰ বস্তুৰ সৈতে জড়িত হৈ থকা, মই বহু নীতি নিয়ম সৌ সদাচাৰৰ মাজত আছোঁ, গতিকে স্পৰ্শ কৰিলে মই অস্পৃশ্য হৈ যাম। তেতিয়া সেই চাণ্ডালজনে ক'লে বোলে আপুনি মোৰ পৰা অস্পৃশ্য হৈ আছে কেনেকৈ? বোলে কেনেকৈ মানে, কিয় ক'লে তেনেকৈ? কাৰণ মই যিখন আকাশৰ তলত ৰৈ আছোঁ আপুনি সেইখনৰ তলতেই ৰৈ আছে, মই যিখন ভূমিৰ ওপৰত থিয় দি ৰৈ আছোঁ আপুনি সেইখন ভূমিতেই থিয় দি ৰৈ আছে, যি বায়ুৱে মোক স্পৰ্শ কৰি গৈছে সেই বায়ুৱে আপোনাকো স্পৰ্শ কৰিছে, গতিকে আপুনি মোৰ পৰা অস্পৃশ্য হৈ থাকিল কেনেকৈ? এই কথাষাৰ যেতিয়া ক'লে, চাওক সনাতন হিন্দু পৰম্পৰাত আটাইতকৈ শ্ৰেষ্ঠ গুৰুৰ মৰ্যাদা সেই শংকৰাচাৰ্যক দিয়া হয়, কাৰণ তেওঁহে বেদ ধৰ্মটো ৰক্ষা কৰিলেহি আজিৰ পৰা 2000 বছৰ আগতে আহি, বিলুপ্তি হৈ গৈছিল সকলো। সেই শংকৰাচাৰ্যই তেতিয়া দণ্ডৱতে প্ৰণাম জনাইছিল সেইজন চাণ্ডালক। আজি আমাৰ সাহস আছেনে? নাই। যেতিয়া জগন্নাথ পুৰীত চৈতন্য মহাপ্ৰভুৱে মহাপ্ৰভুৰ দৰ্শন কৰিবলৈ গৈছিল, ইমান ভিৰ, কাষতে থকা খুঁটাটোত আউজি মহাপ্ৰভুৰ দৰ্শন কৰি থাকোঁতে কাষৰে এগৰাকী মহিলাই তেওঁক কান্ধত উঠি পেলাই মহাপ্ৰভু দৰ্শন কৰি গৈছিল। আজিকালি চুই দিয়কচোন, ডাঙৰ বিতৰ্ক হৈ যাব। তাৰ অৰ্থ মই এইটো ক'বলৈ যোৱা নাই, তেওঁলোক বহুত বিৰক্ত ভক্ত আছিল, সেইকাৰণে সংসাৰৰ মানে চোৱা নোচোৱা এইবিলাকৰ তেওঁলোকৰ ভাৱক মানে স্পৰ্শ কৰিব নোৱাৰে। তাৰ পৰা মই এইটো কোৱা নাই গৈ পেলাই আপুনি বিলখনৰ ওচৰত বহি পেলাই ভাত মুঠি খাওঁগৈ, তেতিয়াহে আপোনাৰ অস্পৃশ্য স্বীকাৰ নকৰা বুজাব, বা ধৰি লওক আপুনিও খাবা পিঠিত উঠিবলৈ দিয়ক, সেইটো ক'বলৈ বিচৰা হোৱা নাই। কিন্তু ক'বলৈ কি বিচৰা হৈছে যে পূৰ্বৰ সেই ভক্তসকল, মহান ভক্তসকল কেনেকুৱা ভাৱ, মানে কোনো জাতিগত সম্প্ৰদায়গত ভাৱত কোনো ভেদভাৱ এইখন ভাৰতত পূৰ্বতে কৰা নাছিল। ব্ৰিটিছে ভুলকৈ সোমোৱাই দিলে সেই মন মগজুত যে পূৰ্বতে এইখনত জাতিভেদ আছিল। এতিয়াও কিছু সমাজৰ এনেকুৱা চিন্তাধাৰা আছে, কিছুৱে লৈ ল'লে জাতিভেদ ইত্যাদি। এইবিলাক কথা আমাৰ সমাজত, আমাৰ শাস্ত্ৰীয় পৰম্পৰাত নাই। কিছুসকলে গোড়ামীৰ দৃষ্টিৰে সৃষ্টি কৰি ল'লে, সেইটো কিছুসকলৰ ব্যক্তিগত দুখ, কিন্তু শাস্ত্ৰীয় পৰম্পৰা কোনেও বা ভাগৱতৰ পৰম্পৰা বা আমাৰ সনাতন পৰম্পৰাৰ কোনেও দুখী কৰিব নোৱাৰে যে এই পৰম্পৰাত কিবা তেনেধৰণৰ জাতি ভেদ সম্প্ৰদায়গত কিবা চোৱাচুত বা অস্পৃশ্যতাৰ বিচাৰ তেনেকুৱা ধৰণৰ আছিল বা আছে। কাৰণ যিদৰে ভগৱন্তই ভাৱ বিচাৰে, ভক্তজনেও ভাৱ বিচাৰে। ভগৱন্ত ৰামচন্দ্ৰকটো চবৰিয়ে দিয়া সেই জোঠা কৰি দিয়া বগৰীগুও তেওঁ খাইছিল, নহয়নে? কিন্তু সেই ভাৱত গ্ৰহণ কৰিব লাগিব। মানুহতে দেখুৱাই মই আপুনি দিয়াটো খালোঁ, কিন্তু মনত যদি ইতস্তত ভাৱ এটা থাকে তেতিয়াও নহ'ব। সেই সমৰ্পণ ভাৱটো আহিব লাগিব। আৰু সেই সমৰ্পণ ভাৱটো ক'ৰ পৰা আহিব? যেতিয়া সমস্ততে বিষ্ণু বুদ্ধি আহিব। বিষ্ণু বুদ্ধি অহাটোতো ইমান সহজ নহয়, আমাৰ মানুহতেই মানুহ বুদ্ধি নাহেগৈ, বিষ্ণু বুদ্ধি আহিব ক'ৰ পৰা? কাৰণ মানুহত মানুহ বুদ্ধি আহিবলৈ তাৰ মাজতো আকৌ আমাৰ ঢেৰ ভাগ বিতৰা আছে নহয়, তেওঁ আমুকৰ ইত্যাদি ইত্যাদি, বুজি পাইছেই চাগে, নকওঁ। তাৰ মাজত সমতাটো ৰাখিব লাগিব। আকাশাত পতিতম তুয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। আকাশৰ পৰা জলখিনি বিভিন্ন নদীৰ মাধ্যমেদি গৈ সাগৰতেই পৰেগৈ। ঠিক তেনেদৰে সকলো দেৱক কৰা নমস্কাৰ একমাত্ৰ ভগৱন্ত কৃষ্ণই প্ৰাপ্ত কৰে। মূল দৰ্শনটোৰ সৈতে জড়িত হ'ব লাগিব, নহয়নে? তাৰ মাজত আমি ভাগ বিতৰা কৰিলে নহ'ব। যিজনে যেনেদৰে পাইছে তেওঁ তেনেদৰে আগবাঢ়ক। বাৰু যাই হওক, এতিয়া চাওক, যেতিয়া ভগৱন্ত কৃষ্ণ সেই শৰবৃদ্ধ অৱস্থাতে আছে, তেওঁ সেই অৱস্থাৰ কথা কোনেও গম নাপায় যে ভগৱন্তই বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তনৰ বাবে সেইখন লীলা কৰিছে। কিন্তু তাত একমাত্ৰ এজন, আনকি মাতৃ যশোদা, নন্দ, বসুদেৱ দৈৱকীও নাজানে যে ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ উভতিবলৈ ভাবিছে বা সেইখিনি সময়ত উভতিবলৈ প্ৰস্তুত হৈছে। যিগৰাকী পিতৃ মাতৃয়ে ভগৱন্ত কৃষ্ণক আৱিৰ্ভাৱ কৰালে, বসুদেৱ দৈৱকী, নহয়নে? যিগৰাকী পিতৃ মাতৃয়ে ভগৱন্ত কৃষ্ণক তুলি তালি ডাঙৰ দীঘল কৰিলে, নন্দ যশোদা,
সেই তেনেহেন পিতৃ মাতৃয়েও সেই কথা নাজানে যে ভগৱন্ত বৈকুণ্ঠলৈ উভতিবলৈ মন মেলিছে, বৈকুণ্ঠলৈ স্বধামলৈ উভতিবলৈ মন মেলিছে। কিন্তু কোনে জানিছিল? ভক্ত উদ্ধৱে। সেইবাবে কৈছে ভগৱন্তে যদিও পক্ষপাতিত্ব কাৰো নকৰে, ভক্তৰ পক্ষপাতিত্ব কৰে। কিয় ভক্তৰ পক্ষপাতিত্ব কৰে? সমৰ্পণৰ বাবে। আজিকালি নিচিনা নহয় আকৌ ৰাজনীতি দলৰ পক্ষপাতিত্বৰ নিচিনা, ভাৱৰ বাবে ভগৱন্ত পক্ষপাতিত্ব কৰে। ভগৱন্ত সদায় ভক্তৰ পক্ষত লয়। আৰু সেই কথা সেইবাবে উদ্ধৱে জানিছিল। আৰু উদ্ধৱে তেতিয়া ভগৱন্তক বিচাৰি আহি সেই অশ্বত্থ বৃক্ষৰ তলতে তেওঁক সেই শৰবৃদ্ধ অৱস্থাত দেখা পাইছিলহি। তেতিয়া ভক্ত উদ্ধৱে ভগৱন্তক কাতৰ প্ৰাৰ্থনা জনাইছিল যে প্ৰভু, মই মনতে ধাৰণা কৰিছিলোঁ যে তুমি বৈকুণ্ঠলৈ উভতি যোৱাৰ মন মেলিছা। তুমি এতিয়া অকলে গ'লেই নহ'ব, লগতে মোকো লৈ যাব লাগিব। কাৰণ তোমাৰ শ্ৰীমুখ দৰ্শন কৰিয়ে মই আজি থকাকেইটা দিন পাৰ কৰিছোঁ, তোমাৰ কথা চিন্তা কৰিয়ে মই নিজৰ দৈনন্দিন জীৱন পালন কৰিছোঁ। আজি হঠাৎ যদি তুমি মোক এৰি থৈ গুচি যোৱা, তেতিয়া মই কাৰ শ্ৰীমুখ দৰ্শন কৰি বৰ্তি থাকিম? এই ভাৱনা যেতিয়া উদ্ধৱে ভগৱন্তৰ আগত প্ৰকাশ কৰিছে, এই কথাটো আচলতে শব্দৰে প্ৰকাশ কৰিবলৈ অকণমান অসুবিধা হয়। এই যিটো ভাৱ, এইটো অনুভৱহে কৰিব পৰা যায় বা পাঠতহে গম পোৱা যায় যে এজন ভক্তৰ ভগৱন্তৰ প্ৰতি যিটো ভাৱ। যেনেকৈ চাওকচোন, এই কথাটো আমি তুলনা কৰিব পাৰোঁ কাৰ সৈতে? যিগৰাকী পিতৃ মাতৃৰ কোনোবা এজন পুত্ৰ সন্তানেই হওক বা কন্যা সন্তানেই হওক ভাৰতীয় প্ৰতিৰক্ষা বা বিভাগৰ সৈতে জড়িত, সেয়া লাগিলে আৰ্মিয়ে হওক, BSFই হওক ইত্যাদি যিমানবিলাক বিভাগ আছে, নহয়নে? তেওঁলোক যেতিয়া বহু বছৰৰ মূৰত ঘৰখনলৈ আহে, তেতিয়াহ'লে সেই পিতৃ মাতৃৰ সেই নিজৰ সন্তানৰ প্ৰতি কেনেকুৱা এটা ভাৱ। আৰু যিদিনা নিজৰ প্ৰাণৰ শংকাটো লৈ পেলাই ঘৰখন এৰি গুচি যায়, কাৰণ সীমাত কি কেতিয়া কাৰ লগত কি হৈ যাব কোনেওতো নাজানে, দেশকালৰ পৰিস্থিতি যেনেকুৱা, নহয়নে? নিজৰ প্ৰাণটোকতো সন্মুখত লৈ তেওঁলোক গুচি যায়, নহয়নে? আৰু তেতিয়া সেই পিতৃ মাতৃৰ মনত যিটো বেদনা থাকে, সেই বেদনাটো কোনেও শব্দৰে প্ৰকাশ কৰিব নোৱাৰে। সেইটো আমি ক'ব পাৰোঁ, দুখ কৰিছে আৰু দুখ লাগিছে, হয় আৰু কিনো কৰিবা, আমি মুখেৰেহে ক'ব পাৰোঁ। কিন্তু সেই দুখটো, সেই বিৰহটো একমাত্ৰ সেই পিতৃ মাতৃ আৰু সেই পুত্ৰইহে অনুভৱ কৰিব পাৰে। কাৰণ কোনোবা চাকৰি এটা কৰিবলৈ গৈছে, অন্ততঃ মন গ'লেই উভতি অহাৰ এটা সম্ভাৱনা থাকে বা মৃত্যুৰ প্ৰতি ইমান শংকা নাথাকে, যিমান শংকা প্ৰতিৰক্ষা বিভাগত থাকে, নহয়নে? জীৱনৰ কোনো থিৰতা নাই। ঠিক তেনেদৰে ভক্তজনেও ভগৱন্তৰ বিৰহৰ সেই দুখটো সেই স্তৰটোৰ সৈতে আমি তুলনা কৰিব পাৰোঁ যে ভগৱন্ত আজি গুচি যাব, কেতিয়া আকৌ মই কেনেদৰে তেওঁক পাম, সেই ভাৱটো মানে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু তেতিয়া ভগৱন্তই উদ্ধৱক একমাত্ৰ এটা কথা চিন্তা কৰি ৰাখিছে যে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। যে ময়ো যদি গুচি যাওঁ আৰু তুমিও যদি গুচি যোৱা, তেতিয়া এইখন সমাজৰ পৰা, এইখন বিশ্বৰ পৰা ভক্তিৰ পথটো লুপ্ত হৈ যাব। কাৰণ যেনেদৰে আমি ধান ধৰি লওক খেতি কৰিলেও সঁচলৈ বুলি কিবা এটা থৈ দিওঁ, গতিকে ভগৱন্তই লোককল্যাণৰ অৰ্থে ভক্ত উদ্ধৱক ৰাখিছে। কাৰণ ভক্তি প্ৰচাৰ স্বয়ং ভগৱন্তই কৰাৰ সামৰ্থ্যতাও নাই, ভগৱন্তও কিন্তু ভক্তি প্ৰচাৰ কৰিব নোৱাৰে। ভক্তি প্ৰতিপদ বা ৰত্নাৱলীটো এই কথা প্ৰকাশ কৰিছে, ভগৱন্ত কৃষ্ণ বহুতে এইটো মনলৈ প্ৰশ্ন প্ৰকাশ কৰে যে স্বয়ং ভগৱান কৃষ্ণই গীতাত কৈছে, ৰত্নাৱলীটো প্ৰকাশ কৰিছে, ভাগৱততো প্ৰকাশ কৰিছে, মহাপুৰুষে ভক্তি প্ৰতিপদো কৈছে যে ভগৱন্তই নিজেই ৰাম নাম বা কৃষ্ণ নামৰ মহিমা কৈ শেষ কৰিব নোৱাৰে, তেওঁ নিজেই বুলি নাজানে। মানে ভক্তজনৰ সমৰ্পণৰ প্ৰতি নামৰ মহিমা কিমান শ্ৰেষ্ঠ কৰি তুলিছে, ভগৱন্তই নিজ মুখে কৈও তাক শেষ কৰিব নোৱাৰে। সেইবাবে ভক্তি প্ৰচাৰৰ দায়িত্ব ভগৱন্তৰ নহয়, ভক্তি প্ৰচাৰৰ দায়িত্ব হৈছে ভক্তৰ। কাৰণ ভগৱন্তই কিয় প্ৰচাৰ শব্দটো প্ৰয়োগ কৰা হৈছে, ভগৱন্তই যদি ভক্তিৰ ধাৰাটো ৰাখিবই বিচাৰিছিল, তেতিয়া উদ্ধৱক নিয়োগ কৰাতকৈ তেওঁ নিজেওচোন শাস্ত্ৰৰ জৰিয়তে শাস্ত্ৰ ৰাখি পেলাই এই ব্যৱস্থাটো ৰাখিব পাৰিলেহেঁতেন। কিন্তু নাই ৰখা। কিয় নাই ৰখা? কাৰণ যেতিয়ালৈকে জ্ঞান, চাওকচোন শিক্ষাৰ সাৰ্থকতা কোনখিনিত? শিক্ষকজনে পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলক কিবা এটা বিষয় পঢ়ালে, শিক্ষকজনৰটোতো দায়িত্ব, তেওঁ পঢ়ালে, কিন্তু শিক্ষকজনে পঢ়ুৱা বিষয়টো সম্পূৰ্ণৰূপত সাৰ্থক হৈছেনে নাই হোৱা সেইটো প্ৰমাণ ক'ৰ পৰা ওলাব? যেতিয়া শিক্ষকজনে পঢ়ুৱা সেই
নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত তেওঁ ছাত্ৰসকলে এটা ধাৰণা দিব পাৰিব তেতিয়াহ'লে সেইটো বেছি সাৰ্থকতা বুলি অনুভৱ কৰা হ'ব নহয়নে যে শিক্ষকজনে সেই ছাত্ৰ ছাত্ৰীৰ স্তৰলৈ আহি সেই বিষয়ে তেওঁলোকক বুজাব পাৰিছে ঠিক তেনেদৰে ভগৱন্ত হৈছে শিক্ষকজন সাৰ্থকতা তেতিয়া মনা যাব যেতিয়া এজন ভক্তই ভক্তিক প্ৰচাৰ কৰিব আৰু তেনেজন শুদ্ধ ভক্ত হৈছে ভক্ত উদ্ধৱ আৰু এই ভক্ত উদ্ধৱৰ প্ৰসংগতে বৰ ধুনীয়া প্ৰসংগ এটা আহে মূল ভাগৱতত যে পোনপ্ৰথম ভক্তিৰ উপদেশ দিয়াৰ আগমুহূৰ্তত যেতিয়া ভগৱন্ত কৃষ্ণই উদ্ধৱক ভক্তিৰ উপদেশ দিবলৈ গৈছিল তেতিয়া পোনপ্ৰথমতে পূৰ্বতে মহাৰাজ যদু আৰু এজন অৱধূত ভিক্ষুৰ এটা উপাখ্যানৰ কথা কৈছিল উদ্ধৱক জ্ঞান দিবলৈ গৈ ভগৱন্ত কৃষ্ণ যদুবংশী মহাৰাজ যদুৰ বংশত ভগৱান কৃষ্ণৰ আবিৰ্ভাৱ নহয়নে পূৰ্বতে মহাৰাজ যদু এদিন যাত্ৰাপথত গৈ থাকোঁতে কি হৈছিল যাত্ৰাপথত এজন অৱধূত মানে হৈছে যাৰ শৰীৰত মাত্ৰ কঁকালতহে বস্ত্ৰ আছে বাকী কোনো অংগত বস্ত্ৰ নাই যি পৰম বৈৰাগ্যৰ স্থিতিত যিটো আমি সাধাৰণতে আমি যে কওঁ পাগলৰ নিচিনা বুলি কওঁ পাগল মানুহ কি গাত কাপোৰ কানি আছেনে নাই কোনো ধ্যান ধাৰণা নাথাকে সংসাৰত কোনোবাই ভাল কৈছে বেয়া কৈছে তাৰ প্ৰতি একো ধাৰণা নাথাকে এই অৱধূত অৱস্থাটো হৈছে তেনেকুৱা যিটো জৰা অৱস্থা বুলিও কোৱা হয় এক দৃষ্টিৰ পৰা চাবলৈ কিন্তু এইটো সাংসাৰিক জৰা অৱস্থা নহয় বৈৰাগ্যৰ জৰা অৱস্থা যে সংসাৰত পোৱা নোপোৱা ভাল বেয়া শুভ অশুভ এইখিনিৰ প্ৰতি কোনো ইচ্ছা নাথাকেগৈ যেতিয়া সেই অৱধূত ভিক্ষুজনক লগ পাইছিল তেতিয়া তেওঁৰ মহাৰাজ যদুৱে দেখা পাইছিল যে তেওঁৰ গোটেই সম্পূৰ্ণ শৰীৰ ধূলি মাকতিৰে বিৰীৰ্ণ হৈ আছে কিন্তু তাৰ পাছতো কিন্তু তেওঁ শৰীৰৰ পৰা এটা দিব্য জ্যোতি প্ৰকাশ পাইছিল যে তেওঁক এজন বিশেষ মানুহজন তেওঁৰ ওচৰত যেন কিবা বিশেষ জ্ঞান আছে তেওঁ যেন বিশেষ এজন জ্ঞানী ব্যক্তি তেনে যেন অনুভৱ হৈছিল আৰু তেতিয়া সেই মহাৰাজ যদুৰ ৰথৰ পৰা নামি যেতিয়া সেই অৱধূত ভিক্ষুকে দত্তাত্ৰেয় বুলি কয় যে ভগৱন্তৰ দত্তাত্ৰেয় অৱতাৰ দত্তাত্ৰেয় অৱতাৰৰ কথা আমাৰ সমাজত বৰ বিশেষকৈ প্ৰচলিত নহয় বাকীবিলাক অৱতাৰ অকণমান ধৰি লওক ভাওনাই চাওনাই এনেকৈ ইত্যাদিত দেখিছে দত্তাত্ৰেয় ৰূপত ভগৱন্তই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওৰ অংশে দত্তাত্ৰেয়ৰ আবিৰ্ভাৱ হৈছিল ভগৱন্ত বিষ্ণুৱে অৱতাৰ গ্ৰহণ কৰিছিল আৰু যোগৰ জ্ঞান প্ৰকাশ কৰিছিল যোগ জ্ঞান যাৰ পৰা আচলতে আমাৰ এই যিসকল ভাৰতবৰ্ষত নাথ পৰম্পৰাৰ লোক আছে সেই নাথ পৰম্পৰাৰ যিসকল লোক তেওঁলোক হৈছে সেই ঋষি দত্তাত্ৰেয়ৰ পৰম্পৰাত দীক্ষিত ব্যক্তি যিসকল আমাৰ যে নাথ বুলি কয় বা যোগীসকল বুলি কয় সেই যোগীসকল সেই দত্তাত্ৰেয়ৰ যোগৰ পৰম্পৰাত দীক্ষিত আৰু সেইটো বেলেগ কথা আৰু সেই দত্তাত্ৰেয় স্বৰূপ বা দত্তাত্ৰেয় ৰূপ সেই অৱধূত ভিক্ষুজনৰ কাষলৈ গৈ মহাৰাজ যদুৱে তেতিয়া তেওঁ জ্ঞানৰ কথা যে আপুনি ইমান এটা ধূলিয়ে মাকতিৰে বিদীৰ্ণ হৈ এনেকুৱা এটা অৱস্থাত ঘূৰি ফুৰিছে কিন্তু আপোনাৰ শৰীৰৰ পৰা এক দিব্য তেজ প্ৰকাশ পাইছে গতিকে আপোনাৰ এই অৱস্থানো কিয় হ'ল আপুনিনো এনেদৰে কিয় ঘূৰি ফুৰিছে এই প্ৰশ্ন কৰিলে তেতিয়া সেই অৱধূত ভিক্ষুজনে মহাৰাজ যদুক আত্মজ্ঞানৰ উপদেশ দিছিল আত্মজ্ঞানৰ উপদেশৰ কথা মই এতিয়া নকওঁ যিহেতু মই নিজে আত্মজ্ঞানী নহয় মূল কথাটো হৈছে কি আত্মাৰ কথা মহাৰাজ যদুক তেওঁ নিৰ্মমভাৱে অতি কৰোণভাৱে এই কথা বুজাইছিল যে হে মহাৰাজ এই শৰীৰটো কিন্তু এইটো লৌকিক দৃষ্টিয়ে চাবলৈ গ'লে অকণমান ভুল ধাৰণা আহিব পাৰে যে শৰীৰটো মাতৃগৰ্ভৰ যেতিয়া অৱধূত অৱস্থা বৰ ধুনীয়া উদাহৰণ মাতৃগৰ্ভৰ পৰা যেতিয়া সন্তানটি জন্ম হয় জন্ম হওঁতেতো তাৰ শৰীৰত বস্ত্ৰ আছে নাই তাৰ প্ৰতি কোনো ধ্যান নাথাকে কোনো মায়া মোহ নাথাকে নহয়নে কিবা এটা পাইছে নাপাইছে অৱধূত অৱস্থাও হৈছে তেনেকুৱা সেই শিশুবৎ আচৰণ কিয় শিশুবৎ আচৰণ শৰীৰটোৰ প্ৰতি ইমান বৈৰাগ্য হৈ যায় এই কাৰণ তেওঁ তেতিয়া সেই স্তৰত গৈ অনুভৱ কৰিব পাৰে যে শৰীৰটোৰ কোনো অস্তিত্ব নাই জীৱাত্মা ইয়াত থকালৈকে এইটো বৰ্তি আছে বাকী এই মাংসপিণ্ডৰ শৰীৰটো মাটিত গেলি যাব পচি যাব ইয়াৰ কোনো অস্তিত্ব নাই সেই আত্মচিন্তনত যি মগ্ন হৈ থাকে সেইজন হৈছে অৱধূত ভিক্ষুৰ অৱস্থা আৰু তেতিয়া ক'লে যে আপুনি এই আত্মজ্ঞান প্ৰাপ্তি ক'ৰ পৰা কৰিছিল আপুনি যে আত্মজ্ঞানৰ অধিকাৰী হ'ল সেই আত্মজ্ঞানৰ অধিকাৰীৰ কথা ক'বলৈ যাওঁতে তেতিয়া সেই অৱধূত ভিক্ষুজনে মূল কথাটো কৈছিল যে মোৰ গুৰুৰ পৰা মই এই আত্মজ্ঞান লাভ কৰিছিলোঁ আত্মাৰ জ্ঞান লাভ কৰিছিলোঁ যি আত্মজ্ঞান লাভ কৰি মোৰ শৰীৰটোৰ প্ৰতি এতিয়া কোনো প্ৰকাৰৰ মোহ নাইকিয়া হৈ থাকিল
তেতিয়া মহাৰাজ যদিও সুধিছিল যে আপোনাৰ গুৰু কোননো, তেতিয়া সেই অৱধূত ভিক্ষুজনে তেওঁৰ 24জন গুৰুৰ কথা কৈছিল। 24জন গুৰু শুনিবলৈ অকণমান অদ্ভুত লাগে। আমিওচোন 3জন গুৰুৰ কথাহে পাইছোঁ, আদ্য গুৰু বোলে পিতৃ মাতৃ শিক্ষাগুৰু দীক্ষাগুৰু, নহয়নে? এইজন অৱধূতে আকৌ 24জন গুৰুৰ কথা কৈছে। দৰ্শনটো চাওক, সেই দৰ্শনটোকে উদ্ধৱৰ আগত ভগৱন্তই প্ৰস্তুত কৰিবলৈ গৈ আছে। সেই 24জন গুৰু বুলি কওঁতে মহাৰাজ যদিও সচকিত হ'ল যে 24জন গুৰু থাকিব পাৰেনে এজন মনুষ্যৰ? বোলে হয় মহাৰাজ, মোৰ 24জন গুৰু আছে। তেতিয়াহ'লে সেই 24জন গুৰু কোননো আপুনি পৰিচয় দিয়কচোন। তেতিয়া সেই অৱধূত ভিক্ষুজনে পোনপ্ৰথমতে কৈছিল যে মোৰ প্ৰথম গুৰু হৈছে এই আকাশ। আকাশ আকাশ আপোনাৰ গুৰু কেনেকৈ হ'ল? আমি গুৰু শব্দৰ অৰ্থ সকলোৱে জানে যে গুৰু মানে বোলে আন্ধাৰ, দু মানে পোহৰ। যি অন্ধকাৰৰ মাজত পোহৰৰ পথ দেখুৱাব পাৰে তেওঁ হৈছে গুৰু, হয়নে? আকাশে কিদৰে গুৰু? চাবলৈ গ'লে শিশু বুলি ক'লে প্ৰকৃতিৰ আটাইতকৈ ডাঙৰ শিক্ষক, হয়নে? কিন্তু আমি কথাবিলাক সূক্ষ্মভাৱে, আমাৰ দৃষ্টিত সূক্ষ্মতাটো নাই, আমাৰ দৃষ্টিত স্থূলতাটো আছে। স্থূলতাটো কেনেকৈ আছে? মই এইটো কৰিলে আনে কি ভাবিব, আনে কি কৰিব, আনে মোক কি বুলি ক'ব, এইটো স্থূল দৃষ্টি। কিন্তু আনে মোক নোখোৱাই নিপিন্ধাই, মই আপোনাক নোখোৱাও নিপিন্ধাওঁ। দৃষ্টিত লাগে সূক্ষ্মতাটো। সূক্ষ্ম দৃষ্টিটো আমাৰ অভাৱ হয়। এই অৱধূত উপাখ্যানৰ জৰিয়তে সেই সূক্ষ্ম দৃষ্টিটো প্ৰকাশ কৰিছে। আকাশখন ইমান সুবিশাল, এই আকাশৰ তলতে সকলো অবৰ যোনিও আছে, সকলো পবিত্ৰ যোনিও আছে। আকাশেতো ক'তো ভেদভাৱ কৰা নাই। জংঘলৰ ওপৰতো যিখন আকাশ আছে, মন্দিৰৰ ওপৰতো সেই একেখন আকাশেই আছে। মন্দিৰৰ ওপৰত আকাশে যি বৰষুণ পেলায়, সেই জংঘলৰ ওপৰত বা অপবিত্ৰ স্থানৰ ওপৰতো সেই একেই পানীয়েই পৰে। এই যিটো সমদৃষ্টিৰ দৰ্শন, এইটো মই আকাশৰ পৰা শিকিলোঁ। সেইবাবে আকাশো মোৰ বাবে গুৰু। তাৰ পাছত ক'লে বোলে জলো মোৰ বাবে গুৰু। জলৰ পৰা মই কি শিকিলোঁ? জলৰ নিৰ্দিষ্ট নিজা কোনো স্থিতি নাই। যিটো পাত্ৰত ৰখা যায় জলে, সেইটো আকাৰেই লৈ লয়। গতিকে যিজন জ্ঞানী ব্যক্তি, সেই জ্ঞানী ব্যক্তিজনে, যিজন কম বয়সীয়া, আমি যে কওঁ সৰুৰ লগত সৰু, ডাঙৰৰ লগত ডাঙৰ, যিজন ব্যক্তি যেনে স্থিতিত আছে তেওঁৰ লগত তেনেকুৱা হৈ যায়। তাৰ অৰ্থ এইটো নহয় যে অসৎ ব্যক্তি এজনৰ লগত অসৎ হ'বলৈ কৈছে নি? কোনোবা এজনে মদ খাই আছে, তেতিয়াহ'লে জ্ঞানী ব্যক্তিজনে তেওঁৰ লগতে দেখুৱাই মিলিবলৈ বুলি মদ খাবলৈ আৰম্ভ কৰি দিব নি? নহয়, তেওঁৰ প্ৰতিও সমান দৃষ্টিয়ে ৰাখিব, যিটো জ্ঞানীজনৰ প্ৰতি দৃষ্টি ৰাখিছে। তাৰ অৰ্থ এইটো নহয়, ভাগৱতৰ পদত পৰৱৰ্তী অংশটো যে প্ৰকাশ কৰা হৈছে, ব্ৰাহ্মণ চাণ্ডালক দৃষ্টি একতুল, তাৰ পৰা কি ব্ৰাহ্মণজন আৰু চাণ্ডালজনক একেলগে তুলনা কৰা হৈছে নি? নাই কোৱা। মানে ক'ব বিচৰা হৈছে কি ব্ৰাহ্মণজনত যি আত্মা আছে, সেই চাণ্ডালজনতো সেই একে আত্মাই আছে, হয়নে? শৃগাল, শিয়াল, কুকুৰটোত যি আত্মা আছে, মনুষ্যটো সেই একে আত্মাই আছে। সেই সমদৃষ্টিটো, সেই সমদৃষ্টিৰ দৰ্শন মই জলৰ পৰা শিকিলোঁ। গতিকে জলো মোৰ বাবে গুৰু। ওপৰে ওপৰে চাবলৈ গ'লে কথাবিলাক এনেই মানে অকণমান কিবা সহজ নোহোৱা নিচিনা লাগে, কিন্তু চাবলৈ গ'লে বহুত গভীৰ দৰ্শন সোমাই আছে, যে আমাৰ আশে পাশে থকা সৰু সৰু বস্তুবিলাকেও কিমান ডাঙৰ শিক্ষা আমাক দি আছে। তৃতীয়তে ক'লে বোলে মোৰ অগ্নিও মোৰ গুৰু। অগ্নিৰ পৰা মই কি শিকিলোঁ? অগ্নিত ভাল বস্তু দিলেও ই দাহ কৰি পেলাব, বেয়া বস্তু দিলেও ই দাহ কৰি পেলাব, কিন্তু তাৰ গুণদোষে অগ্নিক স্পৰ্শ নকৰে। গতিকে মোক ভাল বুলি কওক কোনোবাই, তাৰ পৰাও মোৰ প্ৰভাৱিত নহওঁ, কোনোবাই মোক বেয়া বুলি কওক, তাৰ পৰাও মোৰ প্ৰভাৱিত নহয়। মই মোৰ স্থিতিত অটল। সেই অটল স্থিতিটোৰ জ্ঞান মই অগ্নিৰ পৰা ল'লোঁ। তাৰ পাছত ক'লে বোলে মোৰ গুৰু এই ধৰণী, এই পৃথিৱী। বোলে পৃথিৱী কেনেকৈ? এই পৃথিৱীয়ে আমাক অন্ন, বস্ত্ৰ, বাসস্থান সকলো প্ৰদান কৰি আছে, হয়নে? তাৰ প্ৰতিদান কাহানিও বিচৰা নাই। এই বসুমতী ধৰণীতে আমি থুক, হেঁকা, বিষ্ঠা, মুক্ত সকলো ত্যাগ কৰিছোঁ, কিন্তু বসুমতীয়ে তাৰ বিপৰীতে আমাৰ কোনো আচৰণ কৰা নাই। গতিকে মোৰ ওপৰত কোনোবাই পুষ্প বৰিখন কৰিলেও মোৰ তাত আপত্তি নাই, কোনোবাই মোৰ ওপৰত যদি বিষ্ঠাও নিক্ষেপ কৰে তাৰ পৰাও মোৰ কোনো আক্ষেপ নাই। এই গুণটো মই বসুমতীৰ পৰা শিকিলোঁ। সেইবাবে বসুমতীও মোৰ বাবে গুৰু। তাৰ পাছত এহাল কপৌ চৰাইৰ কথা কৈছিল। কপৌ চৰাইযোৰ এদিন মই জংঘলত লক্ষ্য কৰিছিলোঁ যে এটা মতা কপৌৱে নিজৰ মাইকী কপৌজনীৰ সৈতে সন্তান জন্ম দিয়াৰ পাছত সেই বাঁহটোত থাকোঁতেই ইমান মগ্ন হৈ আছিল
কিৰলি পাৰি ধৰি লওক সন্তানটোক আনি দিয়া খাদ্য যোগান দিয়াৰ বাবে কাষতে এটা চিকাৰী আহি সিহঁতৰ ওপৰত জাল নিক্ষেপ কৰি দিছিল আৰু সেই জাল নিক্ষেপ কৰোঁতে খন্তেকতে মতা কপৌটো উৰি গুচি গৈছিল কিন্তু সেই পোৱালীকেইটা আৰু মাইকী কপৌজনী সেই চিকাৰীৰ জালত বদ্ধ হৈছিল তেতিয়া এইটোনো কি ডাঙৰ কথা হ'ল তাৰ পৰা বোলে মই বহুত শিকিলোঁ যেতিয়া জীৱ কিবা এটা বিষয়ভোগত মগ্ন হৈ থাকে তেতিয়াহ'লে আগন্তুক বিপদটো সন্মুখত দেখিও তাৰ প্ৰতি দৃষ্টিটো নিদিয়াকৈ থাকে সন্মুখত এইটোৰ পৰা মোৰ বিপদ হ'ব বুলিও হ'ব যায় বুলি কিছুমান কথা যে আমি ৰৈ দিওঁ মনুষ্যৰ জীৱনত যিকোনো জাগিলে আৰু সি সুখৰ স্থিতিত থাকক কিন্তু আগন্তুক অহা সম্ভাৱ্য বিপদটোৰ প্ৰতি যে সতৰ্কতা লাগে সেই সতৰ্কতাটোৰ কথা মই সেই চৰাইহালৰ পৰা শিকিলোঁ ইয়াৰ পাছত ক'লে বোলে সমুদ্ৰও মোৰ বাবে গুৰু সমুদ্ৰৰ পৰা কি শিকিলে সমুদ্ৰতে গৈ পেলাই গংগা যমুনাৰ পবিত্ৰ জল যাক তীৰ্থৰ ভিতৰত মহান বুলি কোৱা হয় সেই পবিত্ৰ তীৰ্থৰ জল গৈও সমুদ্ৰৰ জলত একাকাৰ হৈ পৰেগৈ যেতিয়া সমুদ্ৰৰ গৈ গংগা নৰ্মদা যমুনাৰ জল পৰেগৈ তেতিয়া আৰু সেয়া গংগা জল যমুনা জল হৈ নাথাকেগৈ আনহাতে পাহাৰৰ নিৰ্জন যমুনা এটাৰ পৰা বিভিন্ন অৱশিষ্ট লৈ পেলাই বৈ অহা সৰু ঝৰ্ণা এটাও গৈ পেলাই সাগৰত পৰেগৈ ফলত তাৰ অপবিত্ৰতাও সাগৰত বৰ্তি নাথাকেগৈ সাগৰত গৈ নিজৰ অস্তিত্বক বিলীন কৰি দিয়েগৈ সেই অস্তিত্ব বিলীনৰ কথা মই সাগৰৰ পৰা শিকিলোঁ হয়নে যিদৰে ভগৱন্তৰ আশ্ৰয়ত সকলো অস্তিত্ব শূন্য হৈ যায় ইয়াত কোনো কাৰো পিতৃ মাতৃ পুত্ৰ ভাৰ্যা ইত্যাদি ইত্যাদি কোনো নহয় সকলো ঈশ্বৰৰ ভক্ত সকলো ঈশ্বৰৰ সেৱক নহয়নে ইয়াততো বেলেগ পৰিচয় নাই গতিকে সাগৰত যেতিয়া মিলিত হ'ল সাগৰ হৈ গ'ল নহয়নে কৃষ্ণত যেতিয়া অৰ্পিত হৈ গ'ল কৃষ্ণময় হৈ গ'ল তাত আকৌ দ্বিতীয় এটি তত্ত্বৰ একো ব্ৰহ্ম দ্বিতীয় নাস্তি দ্বিতীয় এটি সত্তাৰ তাত অস্তিত্ব নাই এই গুণ মই সাগৰৰ পৰা শিকিলোঁ আটাইতকৈ ডাঙৰ কথাটো এইটোৱেই যে সেই ঋষি দত্তাত্ৰেয় এগৰাকী বেশ্যাকো নিজৰ গুৰু বুলি কৈছিল আজিৰ সমাজত কোনোবাই ক'লে এইটো পাগল হ'ল বুলি ক'ব বেশ্যানো কাৰোবাৰ গুৰু হ'ব পাৰেনে ভাগৱতে কোৱা কথা কিন্তু তাৰ বিপৰীতে আকৌ আমাৰ সমাজত কিছুমান বিপৰীত ধাৰণা চলি থাকে শিকিব পাৰোঁ বুলি ক'লে অতি অধজনৰ পৰাও কিবা এটা শিকিব পাৰি অসুবিলাকৰ পৰাও শিকিব পাৰি নহয় শিৱনাক্ষই ইমানখিনি উৎপাত কৰিছিল যদিও মাতৃকটো অপমান কৰা নাছিল শিকিব লাগে দেৱতাবিলাকৰ পৰাতো পিছত শিকিব লাগে অন্ততঃ অসুৰে নকৰাকেইটাকেতো শিকিছোঁ যেতিয়া শুক্ৰাচাৰ্য গৈছিল আসনৰ পৰা উঠি দিছিল দৈত্যসকল অকণমান সংস্কাৰটো আছিল সিহঁতৰ ভিতৰত নহয়নে হিৰণ্য কশিপুৰ হিৰণ্যাক্ষক বধ কৰাৰ পাছতহে নাৰায়ণক শত্ৰু বুলি ভাবিলে ভায়েকক হত্যা কৰাৰ বাবে আজিকালি আকৌ ককাই ভাইৰ মাজত কেতিয়াবা মিলাপ্ৰীতি অভাৱো দেখা যায় নহয় মাটি বাৰী ইত্যাদি কিবা কিবি কাৰণত লৈ অসুৰেও ভাতৃপ্ৰেমটো আছিল অসুৰৰ মাজত আজিকালি যদি নাইকিয়া হৈ গৈছে হয়নে শিকো বুলি ক'লে সকলোৰে পৰা শিকিব পাৰি বেশ্যাৰ কথা কিয় কৈছিল বোলে এখন গাঁৱত মই এগৰাকী পিংগলা নামৰ এগৰাকী বেশ্যা আছিল তেওঁ প্ৰথমতে যেতিয়া ৰূপ যৌৱনা হৈ আছিল তেওঁ ভাবে যে মোৰ এই ৰূপ লাৱণ্যৰ প্ৰতি আকৰ্ষিত হৈয়ে মোৰ ওচৰলৈ নিজজনো আহে জ্ঞানীজনো আহে মোৰ ওচৰলৈ দুখীয়াজনো আহে ধনীজনো আহে সকলোকে মই মানে মোৰ ৰূপ যৌৱনে বশ কৰি পেলাই মোৰ শৰীৰৰ দাসত্ব মই স্বীকাৰ কৰাব পাৰোঁ কিন্তু যেতিয়া বয়স বাঢ়ি গ'ল লাহে লাহে তেওঁ সেই ধাৰণা সলনি হ'বলৈ ধৰিলে বয়স বহাৰ লগে লগে গাৰ ছাল যেতিয়া সুতুৰা পুৰিবলৈ ধৰিলে তেতিয়া তেওঁ ওচৰলৈ কোনো নহা হ'ল আৰু দ্বিতীয়তে বেশ্যা লোকৰ ওচৰলৈনো কোন যাব একেবাৰে তেওঁ অকলশৰীয়া হৈ পৰিল তেতিয়া তেওঁ এই কথাটো বুজি পাইছিল যে শৰীৰটোৰ নশ্বৰতাটো যে যিখন ছালৰ বাবে মই নিজৰ এই দেহটোক ব্যৱসায়ৰ বাবে এৰি দিলোঁ আজি সেই দেহটো থকাৰ পাছতো দেহৰ এটা সময় পাৰ কৰাৰ পাছত সেই দেহটোৱে মোৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিল যে আজি মোৰ ওচৰলৈ কোনো নাহে তেতিয়া তেওঁৰ মনত বহুত বৈৰাগ্য ভাৱ আহিল দেহটো আৰু সেই বৈৰাগ্য ভাৱটো চাওক সেই পিংগলা বেশ্যাৰ পৰা শিকিলে অৱধূত দত্তাত্ৰেয়ই মহাৰাজ যদুক উপদেশ দিছে কম ডাঙৰ কথা নে মৌমাখিৰ পৰা বোলে কি শিকিলোঁ মৌমাখিয়ে বহু কিলোমিটাৰ বহু যোজন দূৰলৈ গৈ পেলাই এপাহ ফুলৰ পৰা মাত্ৰ বিন্দু মাত্ৰতকৈ সূক্ষ্ম ৰস সঞ্চয় কৰি আনে হয়নে সেই তেতিয়া মৌটোপাল সৃষ্টি নহয় যেতিয়া মৌমাখি এটা 1000 পাহ ফুলৰ পৰা তাৰ ৰস সংগ্ৰহ কৰে তেতিয়া এটোপাল মৌৰ সৃষ্টি হয়
এই যে সাধনাৰ নিৰন্তৰতা কোনোটো চোৱাগৈ নাই ধেমালি কথা নে এপাহ ফুলৰ 1000 পাহ ফুলৰ পৰা সঞ্চয় কৰি যদি এটা মৌ টোপাল সৃষ্টি হয় আমাৰ মানুহৰ ভিতৰত ইমান ধৈৰ্য আছে মৌ সৃষ্টি কৰা বাদে দিয়ক আন কিবা এটা কৰাৰ ধৈৰ্য নাই কিন্তু হৌ মৌ মাখিটোৰ পৰা মই এটো শিকিলো যে মৌ মাখিটোৱে যদি 1000 পাহ ফুলৰ পৰা সঞ্চয় কৰা পাছতে এটোপাল মৌ সৃষ্টি কৰিব পাৰে ইমানখিনি সময় দিব পাৰে তেতিয়ালে মই নিজৰ উপাসনাৰ জীৱনটোত কিয় মই সময় নিদিম কিয় নিষ্ঠা নাৰাখিম এই গুণটো মই হে মৌ মাখিৰ পৰা শিকিলো আনহাতে মৌ চাককো গুৰু বুলি কৈছে মৌ চাকৰ পৰা কিয় শিকিলো কাৰণ অধিক সঞ্চয় যেতিয়া অধিক সঞ্চয় হৈ যায় তেতিয়ালে কি হয় হে মৌচাক কোনোবাই কাটি লৈ যায় 1000 পাহ ফুল সংগ্ৰহ কৰি পেলাই এটোপাল মৌ তাৰ পৰা এখন মৌচাক সৃষ্টি কৰিলে কিন্তু অধিক সংগ্ৰহ কৰাৰ বাবে কাৰোবাৰ বাবে হি সেই সংগ্ৰহ শত্ৰু ভাৱত হৈ পৰিল কোনোবাই কাটি লৈ গল হেকাৰণে কেতিয়াও জ্ঞানীজনে অধিক সঞ্চয় কৰিব নালাগে গীতাটো হেকাৰণে কি কৈছে বি বুলি কি কৈছে অধিক ভালটো বি স্বৰূপে হয় হেয়া লাগিলে ধৰি লওক সন্মান হওক পদ হওক ধন হওক বিত্ত হওক যিয়ে নহওক অধিক সকলো বস্তুৱে বেয়া অধিক যে সংগ্ৰহ কৰিব নালাগে অৰ্থাৎ নিজৰ প্ৰয়োজনীয় বস্তু কিটাহে লাগে সেই গুণটো মই হে মৌ মাখিৰ পৰা শিকিলো হৰিণকো নিজৰ গুৰু বুলি কৈছে হৰিণৰ পৰা কি কলো হৰিণৰ ভিতৰতে বোলে সংসাৰ আটাইতকৈ সুগন্ধিকৰ দ্ৰব্য কস্তুৰী সোমাই থাকে কিন্তু হৰিণজনীয়ে কি বুলি ভাবে সেই কস্তুৰীৰ সুগন্ধি অন্য কৰবাত আছে বুলি বিচাৰি ফুৰে কিন্তু সেই কস্তুৰীৰ গোন্ধ নিজৰ ভিতৰতে সুপ্ত হৈ থাকে সেই কথা হৰিণজনীয়ে জানিব নোৱাৰে ঠিক তেনেদৰে ভগৱন্ত সকলোৱে আমাৰ অন্তৰতে আছে কিন্তু আমি বাহিৰত বিচাৰি ফুৰো আমি কেতিয়া অন্তৰ্মুখী হৈ বিচাৰ কৰিব নিবিচাৰো যে আসল পৰম ব্ৰহ্ম তত্ত্ব আমাৰ নিজৰ ভিতৰতে আছে এই গুণটো মই এই হৰিণজনীৰ পৰা শিকিলো ইয়াৰ পৰা কুৰৰ পক্ষী হেন চৰাইৰ কথাও কৈছিল আমাৰ কথাৰে কথা কয় নাই বোলে হেন যিমান ওপৰত নুৰক সদায় বোলে মৰা হতহে চকু নহয়নে হেনটোৱে আপোনাৰ যিমান ওপৰত উৰিলেও সদায় দৃষ্টিটো ক'ত দিয়ে ক'ত মৰা হ আছে গতিকে উদ্দেশ্য যদিয়ে অসৎ হয় তেতিয়ালে ব্যক্তিজনৰ স্থিতিটো যিমান উচ্চস্তৰীয় নহওক কিয় সদায় হে অসৎটোতহে দৃষ্টি থাকিব আৰু তাৰ পৰা যে বাচি থাকিব লাগে সেই কথাটো মই এই খেনৰ পৰাও শিকিলো কাৰণ ই ওপৰ মৰাহ বিচাৰিহে ঘূৰি ফুৰিছে গতিকে অসৎ ব্যক্তিজনে আৰু যিমান শ্ৰেষ্ঠ নাথাকক সদায় অসৎ স্থানটোৱেতো বিচাৰি ফুৰিব হয় নে নহয় মদ খোৱা ব্যক্তিজনে আৰু আপুনি কিবা ভাল অনুষ্ঠান পাতক পিকে গৈ ক'তনো মদ আছে সেইটোৱে বিচাৰিবলৈ যাব নহয়নে সেই গুণটো যাতে সেই অভ্যাসটোৰ যাতে বশৱৰ্তী নহয় সেই গুণটো মই সেই পক্ষী বা কুৰৰ পক্ষীৰ পৰা মই শিকিলো মকৰাৰ কথা কৈছিল মকৰাই বোলে যিদৰে নিজে জালখন সৃষ্টি কৰে আৰু সময়ত সেই জালখন নিজৰ ভিতৰত সমাৱেশো কৰি লয় গতিকে জ্ঞানী ব্যক্তিজনৰ এটো লক্ষণ হ'ব লাগিব যি তেওঁ নিজে প্ৰকাশ কৰিছে তাকো নিজৰ ভিতৰত সমাৱেশ কৰি ল'ব লাগিব কেনেকৈ সমাৱেশ কৰি লোৱা মানে আমি কিবা এটা কাম কৰিলে এৰি দিওঁ কি হয় হ'ব আৰু সেইটো নহয় যিদৰে ভগৱন্ত কৃষ্ণই যদু বংশক বিচাৰ কৰিলে যেতিয়া কৰ্ম সম্পাদন নিজৰ লগত লৈ গৈছে আমি আকৌ এৰি থৈ যাওঁ পুত্ৰ ভাৰ্যা এৰি থৈ যোৱাৰ কথা কোৱা হোৱা নাই আমি কৰ্মৰ সংকল্পবিলাক এৰি থৈ যাওঁ আমি ফলবিলাক ইয়াত ভুগিবলৈ এৰি থৈ যাওঁ জীৱই যাতে এইটোৱে অন্তিম জন্ম হ'ব লাগে ইয়াত আকৌ ভোগ কৰিবলৈ যাতে আকৌ আহিব নালাগে সেই কৰ্মৰ ফল ত্যাগ কৰি নাযাবলগীয়া যিটো ধাৰণা সেই ধাৰণাটো মই সেই মকৰাৰ পৰা শিকিলোঁ কাৰণ এই শৰীৰটো থকালৈকে মই কৰ্মত ৰতি হৈ আছোঁ আৰু ফলত মোৰ আসক্তি নাই এই শৰীৰটো এৰ খোৱাৰ লগে লগে যাতে মোৰ কৰ্ম সকলো মোৰ লগতেই নষ্ট হৈ যায় আকৌ যাতে মই ইয়ালৈ আহিব নালাগে এটি শিশুকো নিজৰ গুৰু বুলি কৈছে শিশুৰ পৰা মই কি শিকিলোঁ শিশুটি যিদৰে নিষ্পাপ অৱস্থাত থাকে পিতৃ মাতৃয়ে তাক খাবলৈ যোগাৰ দিছে তাক সুবৰ্ণৰ খাতত খুৱাইছে তাক মাটিত খুৱাই ৰাখিছে তাৰ পৰা যিদৰে সেই শিশুটি প্ৰভাৱিত নহয় যদিও সি মনুষ্য শৰীৰ প্ৰাপ্ত কৰিছে গতিকে জ্ঞানী ব্যক্তিজনে সেই শিশুৰ অৱস্থাটো সকলো সময়তে আমাৰ কয় নাই শিশুসুলভ মন সেই শিশুসুলভ মনটো বৰ্তাই ৰাখিব পাৰিব লাগে কোনোবাই কিবা এটা ক'লে শিশু এটিক যদি কোনোবাই টানকৈ ক'লে সি প্ৰতিশোধৰ ভাৱনা ৰাখে জানো নাৰাখে কিন্তু বুদ্ধিটো বিকাশ হোৱাৰ লগে লগে আমি মানুহে প্ৰতিশোধৰ ভাৱনা ৰাখোঁ গতিকে সেই শিশু অলপ ভাৱনাটো লাগে
কাৰণ যাতে কাৰোবাৰ প্ৰশংসাৰ পৰাও মই বিচলিত নহওঁ বা প্ৰভাৱিত নহওঁ আৰু কাৰোবাৰ নিন্দাৰ পৰাও যাতে মই বিচলিত নহওঁ। এগৰাকী গৃহিণী যুৱতীৰ পৰা কাহিনীটো এনেদৰে উল্লেখ পোৱা যায় যে সেই গৃহস্থৰ ঘৰখনলৈ বোলে এজন আলহী কেইজনমান গৈছিল আৰু আলহী কেইজন যাওঁতে কি হৈছিল, যেতিয়া তেওঁলোকৰ বাবে ব্যঞ্জন প্ৰস্তুত কৰি আহিছিল সেই যুৱতীগৰাকীয়ে, তেতিয়া তেওঁ বহুত হাতত খাৰু পিন্ধি আছিল বোলে। খাৰু পিন্ধি থাকোঁতে কি হৈছিল, ইটো সিটো কৰোঁতে খাৰুবোৰ খুব বাজে, সৰহকৈ খাৰু পিন্ধি আছে। তেতিয়া বাজি থাকোঁতে বোলে বৰ বাজি আছে, এপাত এপাতকৈ খুলি থওঁতে শেষত ভাবিলে যে দুখন হাতত দুপাত খাৰুৱেই থাকক, তেতিয়া খাৰুৰ শব্দ নহয়। তেতিয়া সেই চাওক, দৰ্শনটো চাওক, এগৰাকী মহিলাই কিবা এটা বনাবলৈ লাওঁতে খাৰুযোৰ বাজি আছে কাৰণে খাৰু এপাত এপাতকৈ খুলি মাত্ৰ দুখন হাতত দুপাত খাৰু পিন্ধি আছে, কিন্তু দৰ্শনটো ইমান সূক্ষ্ম। তেওঁ তাকো সেই যুৱতীগৰাকীক গুৰু বুলি বৰণ কৰিছে, কাৰণ তেওঁ সেই কৰ্মটোৰ পৰাও শিকিব পাৰিছে। কি বুলি শিকিলোঁ বোলে, বৰ বেছি মানুহ লগত লৈ সাধন মাৰ্গত আগবাঢ়িব পৰা নাযায়, তেতিয়ালৈ বৰ বেছি খুটুং খাটাং বাজি থাকে। বুজি পাইছেই নহয়, মানে সাধন মাৰ্গটোত এখিনি লৈ পেলাই আগবাঢ়িলে ঢেৰ খুটুং খাটাং বাজে। সেইকাৰণে তাত অকলে দুপাত খাৰু, পৰমাত্মা আৰু জীৱাত্মা, সেই দুজন অকলেহে আগবাঢ়িব লাগিব ভক্তি মাৰ্গটো। এই উপাখ্যানখিনিৰ জৰিয়তে কি কৰিলে, উদ্ধৱক মানসিকভাৱে প্ৰস্তুত কৰি লৈছে, কাৰণ তেওঁক ভক্তিৰ জ্ঞান দিবলৈ গৈছে, তেওঁক বুজাবলৈ গৈছে। কাৰণ চাওকচোন, যেতিয়া নিজৰ পিতৃ মাতৃৰ পৰা পুত্ৰজন চিৰকালৰ বাবে আঁতৰি যায়, সেইখিনি সময়ত জ্ঞানৰ ব্যাখ্যা কৰিলে লাভ নাই, কাৰণ সেইখিনি সময়ত ভাৱটো ইমান বিগলিত হৈ থাকে যে আৰু শাস্ত্ৰ কথা কৈ থাকিলেও মানে মানুহে সহিব নোৱাৰে, হয়নে? এতিয়া ভগৱন্তৰ পৰা উদ্ধৱ বিয়োগ হ'বলৈ লৈছে, ডাইৰেক্ট তেওঁক উপদেশ দিলে উদ্ধৱেও সেইখিনি গ্ৰহণ কৰিব নাই। সেইকাৰণে তেওঁক মানসিকভাৱে প্ৰস্তুত কৰিছে। কাৰ জৰিয়তে? এই কথা প্ৰসংগৰ জৰিয়তে, যে চোৱা, পূৰ্বতে আমাৰ পূৰ্বশ্ৰী মহাৰাজ যদুৱে এই 24জন গুৰুৰ উপাখ্যান সেই অৱধূত দত্তাত্ৰেয়ৰ পৰা বা সেই অৱধূত ভিক্ষুজনৰ পৰা লাভ কৰিছিল। গতিকে ভক্তজনৰ দৰ্শনটো কিমান সূক্ষ্ম চাওকচোন। সেই সূক্ষ্ম দৰ্শন লৈহে ভক্তি, নহ'লে ভেদ দৃষ্টি আহিব নহয়। আমি য'তে ত'তে অকল দুখেই দেখি থাকিম, নহয়নে? ইটো দুখ হৈছে, সিটো দুখ হৈছে, কিন্তু তাৰ মাজত সন্তুলনটো বৰ্তাই ৰাখিবলৈ এনেধৰণৰ এটা সূক্ষ্ম দৃষ্টি ভাগৱত মাৰ্গত প্ৰযোজ্য হয়। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি